নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে এই কেইবিধ বস্তু যদি আনৰ পৰা ধাৰে লয় তেনেহলে আপোনাৰ জীৱনলৈ আহিব পাৰে বহুতো সমস্যা আৰু দুৰ্ভাগ্য। জানি লওক এই বিশেষ বস্তু কেইবিধ কি কি। প্ৰথমে আনে ব্যৱহাৰ কৰা কাপোৰ যদি আপোনালোকে কেতিয়াবা ব্যৱহাৰ কৰে বা পিন্ধিব লগা হয় তেনেহলে ভাগ্য দুৰ্বল হৈ পৰে। যদি আনে ব্যৱহাৰ কৰা কলম ধাৰে লৈ লিখে তেনেহলে নিজৰ জীৱনত উন্নতিত বাধা আহে। তৃতীয়তে আনৰ পৰা যদি ঘড়ী ধাৰে লয় তেনেহলে নিজৰ সময় বেয়া হ'বলৈ ধৰে, মানে দুৰ্ভাগ্য আহিবলৈ ধৰে। যদি আনৰ পৰা ৰুমাল, ফণী, আঙুঠি, নিমখ ধাৰে লয় তেনেহলে নিজৰ জীৱনলৈ আৰ্থিক সংকট আহে। আনৰ পৰা যদি বিচনা ধাৰে লয় তেনেহলে ধাৰ লোৱাজনৰ ঘৰলৈ দৰিদ্ৰতা আহে। শেষত আনে ব্যৱহাৰ কৰা সেন্দুৰ আৰু খাৰু যদি ধাৰে লয় তেনেহলে ধাৰ লোৱাজনৰ ঘৰলৈ কাজিয়া অশান্তি আহে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।